চাব পাৰিছে প্ৰেৰণা এন এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং প্ৰগ্ৰেম, মানে এটা অভিজ্ঞতামূলক শিকাৰ প্ৰগ্ৰেম হয় প্ৰেৰণা। এই প্ৰেৰণা প্ৰগ্ৰেমটি মিনিষ্ট্ৰী অফ এডুকেশ্যন চেণ্ট্ৰেলৰ পৰা এই প্ৰগ্ৰেমটো পাতিব দিছে। প্ৰত্যেকখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্যটো পাতিব দিছে। তাৰে ভিতৰত 90টা ডিষ্ট্ৰিক্ট বাদ দিয়া আছে। কিন্তু অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টতে এই প্ৰগ্ৰেমটো পাতিব লাগিব। তো যিমানবিলাক চৰকাৰী প্ৰভিন্সিয়েলাইজড মানে বিদ্যালয় আছে বা কেন্দ্ৰীয় বিদ্যালয় বা জৱাহৰলাল নৱোদয় বিদ্যালয় বা CBSEৰ অধীনত সকলো বিদ্যালয়ে এই প্ৰগ্ৰেমটো পাতিবই লাগিব ছেকেণ্ডাৰী লেভেলত, ক্লাছ 9 to 12। তো এই প্ৰেৰণা প্ৰগ্ৰেমটো কেনেকৈ কি কৰিব লাগিব মই গোটেইখিনি কেৱল সাৰাংশখিনি বুজাই দিছোঁ। ইয়াত পঢ়ি বুজাই দিলে দীঘলীয়া হ'ব। প্ৰথমতে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ক্লাছ 9ৰ পৰা 12লৈকে। সকলো ষ্টুডেণ্টৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বা কৰিলে ভাল, ইয়াত নিৰ্দেশনা দিয়া আছে। তাৰপিছত কি কৰিব লাগিব, এটা স্কুল লেভেল প্ৰেৰণা উৎসৱ বুলি এটা প্ৰগ্ৰেম পাতিব লাগিব। আৰু এই প্ৰগ্ৰেমটো ডিষ্ট্ৰিক্টে এটা দিন ধাৰ্য কৰি দিব। সেইদিনাখনে সেই ডিষ্ট্ৰিক্টখনৰ যিমানবিলাক স্কুল আছে গোটেইকেইটাত, মানে ছেকেণ্ডাৰী লেভেলত 9ৰ পৰা 12লৈকে এই প্ৰগ্ৰেমটো পাতিব লাগিব। আৰু তাৰ পৰা এবাৰতো কৈ দিছে যে গোটেই কেইজন ষ্টুডেণ্টক মানে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। যদি সেইটো সম্ভৱ নহয়, কমচে কম 2জন আটাইতকৈ মেধাৱী এজন ল'ৰা আৰু এজন ছোৱালীৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। আৰু এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এই প্ৰগ্ৰেমটো মানে কিহৰ ওপৰত পতা হ'ব, তো ইয়াত দুটা বিষয় আছে। এটা হ'ল বিকশিত ভাৰত আৰু মোৰ দেশ আৰু জাতিৰ প্ৰতি অৱদান। মোৰ দেশ আৰু জাতিৰ প্ৰতি অৱদান, বিকশিত ভাৰত, এই দুটা টপিকৰ ওপৰত কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান কাৰ্যকলাপ পাতিব লাগিব। এটা হ'ল ৰাইটিং এছে, মানে ৰচনা লিখা প্ৰতিযোগিতা, পয়েম বা কবিতা লিখা, গল্প লিখা, গান, চিত্ৰ অঁকা বা কেৰিকেচাৰ মানে হ'ল ব্যংগচিত্ৰ অঁকা, এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবিলাক পাতিব লাগিব। তাৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত নেতৃত্ব দিব পৰা কোৱালিটি আছে, গুণ আছে, কোৱালিটিছ অফ লিডাৰশ্বিপ বা সামাজিক দায়বদ্ধতা আছে বা জাতিক গঠন কৰিব পৰা এটা মানে আকাংক্ষা আছে, তেনেকুৱা ছাত্ৰ ছাত্ৰীক কি কৰিব লাগিব, শ্বৰ্টলিষ্ট কৰিব লাগিব, এটা তালিকা বনাব লাগিব। তাৰপিছত যদি সম্ভৱ হয় তো প্ৰেৰণা এটা ফিল্ম আছে, এইটো দেখাব কৈছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলক যে ৰেজিষ্ট্ৰেশ্যন কৰিব বা কিমান ৰেজিষ্ট্ৰেশ্যন কৰিছে বা কিমান পাৰ্টিচিপেট কৰিছে, এইটো এটা ট্ৰেকাৰ দিয়া হ'ব, লিংক দিয়া হ'ব, তাতে আপডেট দিব লাগিব। আৰু এই গোটেই বস্তুটো ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ বা ইনস্পেক্টৰ অফ স্কুলছ যিজন, তেওঁ এই বস্তুটো চাব যে কিমানজনক এইটোত পাৰ্টিচিপেট কৰিছে, কিমানজন ছাত্ৰ ছাত্ৰী এখন ডিষ্ট্ৰিক্টৰ। আৰু এই ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰজনে কি কৰিব, যিসকল পিছলৈ এইটো জিলা ভিত্তিক এটা প্ৰতিযোগিতা হ'ব, তাত যিসকল ছাত্ৰ ছাত্ৰী চিলেক্ট হ'ব সেইসকলক এটা লিষ্ট বনাই ষ্টেটত পঠাব। তো স্কুল ভিত্তিক যিটো প্ৰগ্ৰেম সেইটো এনেকৈ পাতিব লাগিব। ৰেজিষ্ট্ৰেশ্যন অফ ষ্টুডেণ্টছ অন প্ৰেৰণা পৰ্টেল 10টাৰ পৰা 11টাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যিদিনাখন ধাৰ্য কৰা হয় দিনটো সেইদিনাখন। আৰু ফিল্ম শ্ব', প্ৰেৰণা ফিল্ম শ্ব'টো দেখাব লাগিব 11টাৰ পৰা 11:15লৈকে। প্ৰেজেণ্টেশ্যন, ড্ৰাফ্ট ক্লিয়াৰিং ছেশ্যন, এইটো 11:15ৰ পৰা 11:30ৰ ভিতৰত কৰিব লাগিব। তাৰপিছত বিভিন্ন ধৰণৰ এক্টিভিটি যে আছে, বিকশিত ভাৰত আৰু দেশ আৰু জাতিৰ প্ৰতি মোৰ অৱদান, তাৰ ওপৰত, তো সেইটো 11:30 পৰা 11:45ৰ ভিতৰত কৰিব লাগিব, 15 মিনিটত। এক্টিভিটিজ ফৰ ক্ৰিয়েটিভ এক্সপ্ৰেশ্যন বাই দ্য ষ্টুডেণ্টছ, আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো
ক্ৰিয়েটিভ এক্সপ্ৰেশ্যন তাৰ ওপৰত যিটো কাৰ্যকলাপ পাতিব, সৃজনীমূলক প্ৰতিভা সেইটো 11:45 পৰা 12:30 ভিতৰত পাতিব লাগিব। আৰু ইভালুৱেশ্যন অফ এণ্ট্ৰিজ আৰু ইভালুৱেশ্যন কৰিব লাগিব, মূল্যায়ন কৰিব লাগিব 12:30 পৰা 2টাৰ ভিতৰত। তাৰপিছত এই গোটেইখিনি কৰাৰ পিছত দুজন ষ্টুডেণ্টক, বেষ্ট ষ্টুডেণ্টক চিলেক্ট কৰিব লাগিব, এজন ল'ৰা আৰু এজন ছোৱালী, যিসকলক ডিষ্ট্ৰিক্ট লেভেলত পঠাব লাগিব প্ৰত্যেকখন স্কুলে। তো সেই কামটো কৰিব লাগিব 2টাৰ পৰা 2:30 ভিতৰত। আৰু এই গোটেই বস্তুটো The timing may be reviewed by state district officer as per local requirement. আৰু এই গোটেই বস্তুটো ডিষ্ট্ৰিক্ট অফিচাৰজনে চাব, ৰিভিউ কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল প্ৰগ্ৰেম যিটো, এইটো কি কৰিব যে 1 এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ ভিতৰত এটা দিন ধাৰ্য কৰি পাতিব লাগিব, যিটো কোনোবা নৱোদয় বিদ্যালয় বা কেন্দ্ৰীয় বিদ্যালয়ত পাতিব। আৰু যিটো মানে ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰজন দায়িত্বত থাকিব, আৰু যিখন স্কুলত পাতিব সেই স্কুলৰ এজন, এইটো হ'ব নডেল স্কুল, আৰু তেওঁলোকে বস্তুটো এৰেঞ্জ কৰিব। আৰু প্ৰত্যেকখন স্কুলে পঠিয়াই দিয়া দুজনকৈ ছাত্ৰ ছাত্ৰীক সেই ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমলৈ পঠাব লাগিব, যিদিনাখন ডেটটো দিয়ে থাকিব। তো তাতো কি কৰা হ'ব, ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমৰ দিনাও এই প্ৰেৰণা যিটো ফিল্ম এইটো দেখুওৱা হ'ব। তাৰপিছত এই টপিকৰ ওপৰতে বিভিন্ন ধৰণৰ কাৰ্যকলাপবিলাক পতা হ'ব, যে হোৱাই আই শুড বি চিলেক্টেড ফৰ প্ৰেৰণা, যে মই কিয় প্ৰেৰণা উৎসৱৰ কাৰণে বাছনি হৈছোঁ। এইটোৰ ওপৰত মাই ভিজন ফৰ ইণ্ডিয়া, যে মোৰ ভাৰতৰ প্ৰতি দৃষ্টিভংগী, বিকশিত ভাৰত 2047, এইকেইটাৰ ওপৰত বিভিন্ন ধৰণৰ এক্টিভিটি ডিষ্ট্ৰিক্ট লেভেলতো পাতিব। আৰু এক্টিভিটিবিলাক এনেকুৱাই হ'ব যে ৰচনা লিখা, পদ্য, গল্প, গান, তাৰপিছত ব্যংগচিত্ৰ ইত্যাদিৰ ওপৰত। তো তাৰপিছত কি কৰা হ'ব, তাতো 30জন ল'ৰা ছোৱালীক চিলেক্ট কৰা হ'ব ডিষ্ট্ৰিক্ট লেভেলত এইবিলাক এক্টিভিটিৰ পৰা। আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা এটা কাৰ্যকলাপ কৰিব লাগিব। 30জনৰ ভিতৰত 10জন ল'ৰা আৰু 10জন ছোৱালী থাকিব। আৰু তাৰে পৰা এই 30জনৰ ভিতৰত 50% মানে আধা সংখ্যক গাঁৱলীয়া ঠাইৰ হ'ব লাগিব, আৰু আধা সংখ্যক ছোৱালী হ'ব লাগিব। আৰু এই চিলেকশ্যন কৰোঁতে ছাত্ৰ ছাত্ৰীৰ মানে পাৰ্চনেলিটিৰ ওপৰত, ব্যক্তিত্বৰ ওপৰত, আৰু ই কেনেদৰে প্ৰগ্ৰেমটো মানে কৰি আছে সেইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু এই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যিসকলক ডিষ্ট্ৰিক্ট লেভেলত চিলেক্ট কৰা হ'ব, তেওঁ 30জনক ইণ্টাৰভিউ ল'ব লাগিব, আৰু সেই ইণ্টাৰভিউটো প্ৰেৰণা পৰ্টেলত আপডেট দিব লাগিব। আৰু তাৰ পৰা এই 30জনৰ পৰা 2জনক চিলেক্ট কৰিব লাগিব, ফাইনেল চিলেকশ্যন, 1 বয় এণ্ড 1 গাৰ্ল। আৰু 2জনক বেকআপ পাৰ্টিচিপেণ্টছ, মানে আৰু 2জনক ৰাখিব লাগিব, will be finally selected through the portal to attend the প্ৰেৰণা প্ৰগ্ৰেম। আৰু তেওঁলোকক প্ৰেৰণা প্ৰগ্ৰেমৰ কাৰণে পঠাব লাগিব। আৰু ফাইনেল চিলেকশ্যন কৰাৰ পিছত ডিষ্ট্ৰিক্ট এজন নডেল অফিচাৰ থাকিব, তেওঁ কি কৰিব, প্ৰেৰণাত এই যিকেইজন ষ্টুডেণ্টক চিলেক্ট কৰা হৈছে সেইসকলক নামটো জনাব, তাত ৰিপৰ্টিং কৰিব। আৰু তাত আৰু এটা বস্তু কৰিব লাগিব, সেইটো হ'ল চিলেকশ্যন অফ গাৰ্জেন টিচাৰ। এজন গাৰ্জেন টিচাৰ চিলেকশ্যন কৰিব লাগিব, অভিভাৱক শিক্ষক। তো সেইজন হ'ব আচলতে যিটো স্কুলৰ ষ্টুডেণ্ট চিলেক্ট কৰা হৈছে সেই স্কুলৰ এজনী ফিমেল টিচাৰ। আৰু ফিমেল টিচাৰজনী এনেকুৱা হ'ব লাগিব, সেই ফিমেল টিচাৰজনীক ডিষ্ট্ৰিক্ট এডুকেশ্যন অফিচাৰে কি কৰিব, এপ্ৰুভ কৰিব তাৰ কাৰণে। আৰু তেওঁ এনেকুৱা হ'ব লাগিব যাতে আগলৈ বেলেগ টিচাৰক তেওঁ ট্ৰেইনিং দিয়াব পাৰে এইটো প্ৰগ্ৰেমৰ বিষয়ে। আৰু সেই মানুহজনী ফিট আৰু হেল্ডি হ'ব লাগিব, আৰু 4 বা 5 বছৰৰ অভিজ্ঞতা থকা হ'ব লাগিব। আৰু যিজনী ছাত্ৰী চিলেক্ট হৈছে তাইৰ অভিভাৱক হ'ব নোৱাৰিব, অৰ্থাৎ তাইৰ মা দেউতা হ'ব নোৱাৰিব। আৰু সেই গাৰ্জেন টিচাৰজনী যিকোনো এটা, তেওঁ যিটো বিষয় পঢ়ায় তাৰ যিকোনো চেপ্টাৰৰ এটা লেচন প্লেন বনাই লৈ যাব লাগিব, বা টপিকৰ ওপৰত সেইটো প্ৰেজেণ্টেশ্যন কৰিব লাগিব। আৰু তেওঁৰ ইচ্ছা অনুযায়ী বেলেগ এটা
হেৰিৰ ওপৰতো মানে প্ৰেজেণ্টেশ্যন কৰিব পাৰিব তেওঁৰ ইচ্ছানুযায়ী বেলেগ বিষয়ৰ ওপৰতো। আৰু তেওঁ ঘূৰি অহাৰ পিছত HCERT ডায়েটছ বা এই যিখন ৰাজ্যৰ বা যিখন ডিষ্ট্ৰিক্টৰ তেওঁ হয় সেইখন ৰাজ্যই তেওঁক কি কৰিব পাৰিব ৰিচোৰ্চ পাৰ্চন হিচাপে আৰু মানে ভেলু বেছড এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং ইম্পাৰ্টেড প্ৰেৰণা এই প্ৰেৰণাৰ বিষয়ে আৰু মানে মানুহক জনাবৰ কাৰণে তেওঁক মাষ্টাৰ ট্ৰেইনাৰ হিচাপে বা ৰিচোৰ্চ পাৰ্চন হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তো এইখিনি আছিলে নিৰ্দেশনা মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ তৰফৰ পৰা। তো আশা কৰোঁ সকলোৱে বুজি পাইছে। কিবা অসুবিধা থাকিলে লাষ্টত জনাব। আৰু এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰ্টেল মানে ৱেবছাইটটো হ'ল prerana.education.gov.in। সেইটোত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব।